আমি গতিকে মৰ্মাহত হৈ পৰিছোঁ। ক'বলৈ আমাৰ ভাষা নাই। আমাৰ ককাৰ পৰা আজো ককালৈকে আমি ইয়াতে থকা মানুহ। আমাৰ গাঁও বালিডুবিৰ গৰাখহনীয়াৰ কবলত পৰি আমি মানুহখিনি হয় চৰকাৰী মাটিত আমি বসবাস কৰিছোঁ। আমাৰ তেনেকুৱা মাটি ক্ৰয় কৰাৰ সুবিধা নাপাই আমি চৰকাৰী মাটিতে বসবাস কৰি আছোঁ আজি প্ৰায় 50 বছৰৰ পৰা ইয়াত। চাওক, আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, চৰকাৰে উচ্ছেদ কৰক, আমাক ক'বলগীয়া একো নাই। কিন্তু আমি যে এইখন অসমৰ নাগৰিক হয়, আমাৰ 66-ৰ 51-ৰ 71-ৰ সব ভোটাৰ লিষ্ট, NRC, পট্টা সব আছে। সেইখিনি বস্তু আমি চৰকাৰক বাৰম্বাৰ দাবী কৰি আছো। চাওক, আমি কোনো ইয়াত বাংলাদেশী মানুহ নহয়, আমি এইখন অসমৰে মানুহ, এইখন ভাৰতবৰ্ষৰ দেশৰে মানুহ। কিন্তু আমাৰ বহুত জেগাত চাইছো, কাগজ পাতি এফেকশ্যন হোৱা কোনো এটা জেগা চোৱা নাই। আমি তাৰ বাবে দুখিত। আৰু চৰকাৰে এফেকশ্যন কৰিছে, আমাৰ বাধা নাই, কিন্তু আমাক পুনৰ সংস্থান দিয়াৰ ব্যৱস্থাটো কৰিব লাগিছিল। চাওক, এইখন 50 বছৰৰ এটা গাঁও হয়, চৰকাৰী মাটি। আমি আমাৰ স্থানীয় MLA মহোদয়ক অৱগত কৰিছোঁ, ছাৰ আমাক কিবা বিহিত ব্যৱস্থা কৰক। তেওঁ কি কৰিছে নকৰিছে নাজানো। আজি হঠাৎ আমি নটিচ পাইছোঁ, আমাক 15 দিন সময় দিছে। কিন্তু ইয়াত প্ৰায় 300ৰ ওপৰত ঘৰ আছে। এই মানুহখিনি এতিয়া ক'ত যাব? কি কৰিব? ক'ত গৈ ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালীয়ে ৰ'দ বৰষুণৰ মাজত বাৰিষা বতৰ আমি ক'ত যাম? চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ, যেনেকে নহওক আমাক এফেকশ্যন কৰিছে, আমি একো দুখ হোৱা নাই। আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। এইখন আমাৰ দাবী। আপুনি এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী, আমাৰ এই জাপৰিগুৰি ৰাইজৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিলে আমি নথৈ আনন্দিত হ'ম। আৰু এই কেইদিনমান আগত গোৱালপাৰাত এফেকশ্যন কৰিছে, কৰি চাওক, তাত মানুহখিনি ত্ৰিপাল লগাই আছে। আপোনালোকৰ মিডিয়াৰ যোগে আমি চাব পাইছো, ত্ৰিপাল লগাই আছে। কণ ল'ৰা ছোৱালী ৰ'দ উঠিলে ত্ৰিপালৰ তলত থাকিব পাৰিব জানো? কওকচোন আপোনালোকে। তো যোৱাকালি আজি আমি গম পাইছো আমাৰো অৱস্থা ইয়াত তেনেকেই কৰিব। ত্ৰিপাল 2 এখন দিব, দি আমাৰো ল'ৰা ছোৱালী তেনেকে ৰাখিব। তেনেকে ত্ৰিপালত থকা পৰিৱেশ আজিকালি যুগত আছে নেকি? নাই। তো আপোনালোকৰ মিডিয়াৰ যোগেদি আমি বেছি মনখনো বেয়া, বস্তুবোৰ ক'বলৈও ভাষা নাই। এটাই দাবী, আমাৰ গোটেই ৰাইজ আছে, এটাই দাবী, আমাক পুনৰ সংস্থান, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেনেকে নহওক আমাৰ পুনৰ সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়ক। কৰি দিলে আমাৰ উচ্ছেদ কৰিছে, আমি একো দুখ পোৱা নাই। আৰু এখন আছে, আমাৰ এখন ইয়াত বিদ্যালয় আছে। আজি 50 বছৰ আগৰ পৰা আমাৰ ইয়াত বিদ্যালয় নাই। এখন বিদ্যালয় আমি যেন ৰাইজে লাগি মেলি এখন বিদ্যালয় পাইছিলো, সেই বিদ্যালয়খনো হয়তো এফেকশ্যন হ'ব। আৰু আমাৰ ইয়াত দুখীয়া মানুহ, যিহেতু ঘৰৰ ভেটি নাই, আমাৰ মানুহটো মৰিবই লাগিব। এখন আমি যেন তেন লাগি ভাগি এখন কবৰস্থান ৰাজহুৱা কৰি বনাইছিলো, সেই কবৰস্থানো উচ্ছেদ হ'ব। তো মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ, আমাৰ কবৰস্থান, আমাৰ মছজিদ, এই 2খন বস্তু অলপ আমাক, 3খন বস্তু আমাক, মছজিদো আছে আমাৰ, প্ৰকাণ্ড মছজিদ। আমি ৰাইজে ইমান কষ্ট কৰি য'ত ত'ত চান্দা উঠাই আমি এখন মছজিদ, যিহেতু ধৰ্মটো মানিবই লাগিব, আমি যেন তেন মছজিদ এখন উঠাইছিলো। আজিলৈকে আমাৰ কাম হোৱাই নাই। আমি যেন তেন চাট এখন ঢালি তাতে আমি নমাজ পঢ়ি আছো। সেই মছজিদো আমি শুনা পাইছো মছজিদখনো ভাগিব। বিশ্বনাথ চাৰিআলি ননকে জাপৰি বুলি কয়। ইয়াত আমাৰ চৰকাৰী মাটি যিহেতু চৰকাৰে লৈ আছে, কোনো আমাৰ আপত্তি নাই। কিন্তু চৰকাৰ আহক, তদন্ত কৰক। আমাৰ চব গৰাখহনীয়া মানুহ, যিহেতু আমি DC মহোদয়ৰ আবেদন জনাইছো যে আহক, ইয়াত আহি তদন্ত কৰি আমাৰ যিখিনি মানুহ গৰাখহনীয়া, তাক আহি তদন্ত কৰি আমাৰ সংস্থানৰ ব্যৱস্থা কৰক। এইটোৱে আমাৰ আবেদন জনাইছো। 309 ঘৰ। আজি আমি 309 ঘৰ মানুহক নোটিচ দিম। তাৰে প্ৰায় আধা আধি হৈ গ'ল আৰু আধা আধি বাকী আছে, সেইখিনি দি আছো। এইটো জাপৰিগুৰি, এনে ননকে জাপৰি বুলি কয়, ৰেভিনিউ ভিলেজ জাপৰিগুৰি। 15 দিন সময় দিয়া হৈছে। 17-18